আপোনালোকে ইতিমধ্যে গোটেই ঘটনাখিনি শুনিছেও। ছিংগাপুৰৰ ৰাষ্ট্ৰদূতে আমাক জনোৱা মতে ছিংগাপুৰ টাইম ঠিক 2টা বজাত জুবিনে আৰু তাৰ 11 যুৱকক লগত লৈ ইয়াটছত গৈছিলে আৰু তাতে কিছু দূৰ যোৱাৰ পিছত তেখেতসকলে এক জাগাত ৰখি সুইমিং কৰিছিলে। প্ৰথমতে তেওঁ যেটো লাইফ জ্যাকেট লৈ সুইমিং কৰিছিলে। পিছত লাইফ জ্যাকেটটো অভাৰসাইজ হোৱা বুলি তেওঁ লাইফ জ্যাকেটটো খুলি সুইমিং কৰিলে। যেতিয়া লাইফ জ্যাকেটটো খুলি সুইমিং কৰিলে অলপ সময় পিছতে তেওঁৰ যেতিয়া শৰীৰটো অলপ অস্পষ্ট হৈ গৈছে, পানীৰ তলত সোমাই যোৱা ধৰণৰ হৈছে, তেতিয়া ইয়াটছৰ ক্ৰুজনে জপিয়াই আৰু জুবিনক লৈ আহে। প্ৰথমতে CPR দিয়াৰ পিছত ৰিভাইভ নোহোৱা দেখি ইয়াটছৰ পোৰ্টলৈকে লৈ যায়। পোৰ্টত কোষ্ট গাৰ্ড আৰু তাৰ যিবিলাক ডক্টৰ আছিলে তেওঁলোকে আকৌ CPR দিয়ে। তাতো ৰিভাইভ নোহোৱাত তেওঁক ছিংগাপুৰ জেনেৰেল হস্পিটালত লৈ যায়। ছিংগাপুৰ টাইম 5:20 ICUত ট্ৰিটমেণ্ট কৰাৰ পিছতো ৰিভাইভ নোহোৱাত ছিংগাপুৰ টাইম 5:20 জুবিন গাৰ্গক মৃত বুলি ঘোষণা কৰা হয়। সাধাৰণতে যিহেতু ই এটা দুৰ্ঘটনা, গতিকে ছিংগাপুৰৰ আইন অনুসৰি ইয়াতে পোষ্টমৰ্টেম বা অটোস্পাই কৰাৰ প্ৰয়োজনীয়তা আহি পৰিব। ইণ্ডিয়ান এম্বেচিয়ে ছিংগাপুৰ চৰকাৰৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। পোষ্টমৰ্টেম নকৰাকৈও আনিব পাৰি নেকি তাৰ বিষয়ে কথা পাতিছে। আৰু যদি পোষ্টমৰ্টেম কৰিও আনিব পৰা যায় তেতিয়াহ'লে কালি গোটেই দিনটো লাগিব। কালি বিয়লি আমি আশা কৰিছোঁ দিল্লী আৰু নতুন দিল্লীৰ পৰা নিশালৈকে আমি গুৱাহাটীলৈ লৈ আহিব পাৰিম। গুৱাহাটীত তেখেতক অহাৰ পিছত জুবিন গাৰ্গক যাতে সকলোৱে শ্ৰদ্ধাঞ্জলি দিব পাৰে, সকলো মানুহে যিহেতু খুব আগ্ৰহী, সজাইত তেখেতক আমি এটা দিন ৰাখিম আৰু তেখেতৰ অনুৰাগীসকলে তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ সুবিধা পাব। পৰিয়ালৰ লোকে সিদ্ধান্ত ল'ব যে আমাৰ এই স্থানত তেখেতক আনিব লাগিব বা নালাগিব। কিন্তু যদি তেখেত ইয়াত আহেও অকল দেউতাককে ইয়াত দেউতাক বা আমাৰ পৰিয়ালৰ সদস্যসকলে তেওঁক ইয়াতে শ্ৰদ্ধাঞ্জলি জনাব। বাকী ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ গোটেই অনুষ্ঠানটো আমি সৰু সজাইত ৰাখিম। ইয়াতে তাৰ বহু ৰাইজে যোৰহাটলৈকেও নিয়াৰ দাবী কৰিছে আৰু বহু ৰাইজে বিচাৰিছে যে যোৰহাটত তেখেতক সমাধিস্থ কৰিব লাগে। এই বিষয়ে এতিয়া আমি একো কথা পতা নাই। তেখেত আহক, অহাৰ পিছত আমি সিদ্ধান্ত ল'ব পাৰিম। কিন্তু আমি চৰকাৰৰ পৰা এটা আমি ভাবিছোঁ যে সৎকাৰ এটা আৰু সমাধিস্থলী বনোৱাটো এটা, গতিকে দুইটা বিষয়ত আমি পৃথকে সিদ্ধান্ত ল'ম। সকলোৰে লগত আলোচনা কৰি এই বিষয়ে আমি সিদ্ধান্ত ল'ম। সময় আছে। এতিয়ালৈকে ছিংগাপুৰৰ এম্বেচেডৰে যিখিনি আমাক জনাইছে, অসম এছ'চিয়েশ্যনৰ অভিমন্যু তালুকদাৰ আৰু তেওঁৰ সহযোগীসকলৰ লগত জুবিন ইয়াটছত গৈছিলে। 11জন যি ব্যক্তি তেওঁৰ লগত আছিল তাৰ তালিকাও আমাৰ হাতত আছে। এই মুহূৰ্তলৈকে আমি পোৱা নামখিনি হ'ল অভিমন্যু তালুকদাৰ আৰু 11জন অসমীয়া আৰু জুবিন গাৰ্গৰ লগত 4জন সংগী। 11 আৰু 4 15 আৰু 2জন ক্ৰু। গতিকে এতিয়ালৈকে ইয়াটছৰ ঘটনাত জড়িত বা জুবিনৰ লগত থকা নাম এইকেইটাৰ ভিতৰত যিসকল নাম আছে তেওঁলোকক যদি ছিংগাপুৰ পুলিচে সোধা পোছা কৰে বা অসম আৰক্ষী বা ভাৰতৰ পৰা আমি কাৰোবাক পঠাব লাগে, সেই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত মই কথা পাতিম। কিন্তু
ইয়াতছত যিসকল আৰোহী আছিলে বা জুবিনৰ লগত শেষ সময়খিনি তেওঁলোকৰ তালিকাখন ইতিমধ্যে আমাৰ হাতত আহিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।